নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাই অন্য এটা ইম্পৰ্টেন্ট ভিডিঅলৈ আজি আলোচনা কৰিম আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু মুখ্য কাৰ্যালয় ক'ত আছে কি কথা ইয়াৰ পৰা এটা পৰীক্ষাত প্ৰশ্ন দেখিবলৈ পোৱা যায় ইয়াৰ আগতে আমাৰ ভাৰতত যি নেশ্যনেল অৰ্গেনাইজেশ্যন আছে তাৰো ক'ত কি আছে আমি আলোচনা কৰিম আহক ভিডিঅটো আৰম্ভ কৰোঁ প্ৰথম কোৱেশ্চনটো আছিল যে আমাৰ ইউনেস্কো বুলি আছে ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত আছে ইউনেস্কো মানে কি হৈছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইন্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন ঠিক আছে ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে ভিডিঅটো যিমান পাৰো ফাষ্ট কৰিবলৈ চেষ্টা কৰিম ইউনেস্কোৰ মুখ্য কাৰ্যালয় আছে জেনেভা পেৰিছ নিউয়ৰ্ক গ্লেন ইয়াৰ ভিতৰত শুদ্ধটো হৈছে পেৰিছত আছে ইউনেস্কোৰ মুখ্য কাৰ্যালয় এটা কথা হ'ল কি ইউনেস্কোৰ মানে ফুল ফৰ্মটো কেতিয়াবা পৰীক্ষাত সুধি দিয়ে বা ইউনেস্কোৰ কিমান চনৰ এষ্টাব্লিছ হৈছে বা তাৰো 3 নম্বৰটো কোৱেশ্চন হৈছে কি মুখ্য কাৰ্যালয় ক'ত আছে এইকেইটাই ইয়াৰ পৰা সম্ভাৱ্য কোৱেশ্চন ইউনেস্কো মানে কি আছিল ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইন্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন ঠিক আছে বুজি পাইছে বুলি আশা কৰিছো ইয়াৰ এষ্টাব্লিছ ডেটটো 16 নৱেম্বৰ 1945 চনৰ 1945 চনৰ 16 নৱেম্বৰ ঠিক আছে নেক্সট কোৱেশ্চন আগবাঢ়িছো আৰু বাকিখিনি এতিয়া ইয়াত এমসিকিউ দিলো আৰু বাকিখিনি এমসিকিউ নিদিও এমসিকিউ গলে দেৰি হৈ যাব গতিকে মেইন টপিকখিনি আপোনালোকক পঢ়াই দিছো সাৰ্ক যি সাৰ্ক আছে দা সাউথ এছিয়ান এছ'চিয়েশ্যন অফ ৰিজনেল কৰ্পৰেশ্যন যি সমুকে সাৰ্ক বুলি কয় এই সাৰ্কৰ য'ত হেডকোৱাৰ্টাৰ আছে মুখ্য কাৰ্যালয় কাঠমাণ্ডু আমাৰ যি নেপাল আছে নেপালত আছে এই সাৰ্কৰ কি আছে মুখ্য কাৰ্যালয় আছে আৰু মেম্বাৰ কাউণ্ট্ৰিখিনি হৈছে আফগানিস্তান বাংলাদেশ ভূটান ইণ্ডিয়া মালদ্বীপছ নেপাল পাকিস্তান এণ্ড শ্ৰীলংকা এতিয়া কথা হ'ল কি হ'ল ইণ্ডিয়া সাৰ্কৰ সদস্য হয় নহয় পৰীক্ষাত কুৱেশ্যন এনেকৈ আহে য়েছ ইণ্ডিয়া কি হয় সাৰ্কৰ সদস্য হয় এতিয়া সাৰ্কত কি আছে আফগানিস্তান বাংলাদেশ ভূটান ইণ্ডিয়া মালদ্বীপছ নেপাল পাকিস্তান এণ্ড শ্ৰীলংকা ঠিক আছে বুজি পাইছে বুলি আশা কৰিছো নেক্সট কুৱেশ্যন আহিছো বিমষ্টেক বে অফ বেংগল ইনিচিয়েটিভ অফ মাল্টি সেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কৰ্পৰেশ্যন দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট বিমষ্টেকত ইণ্ডিয়া সদস্য হয় নহয় এইটো কুৱেশ্যন এনেকৈ আহে বা তলৰ কোনখন বিমষ্টেকৰ সদস্য নহয় কুৱেশ্যন এনেকুৱা ধৰণৰ আহে ভালকৈ চাই যাব বিমষ্টেকত ফুল ফৰ্মটো এইটো হয় এষ্টাব্লিছ হৈছিলে 16 জুন 1997 16 জুনৰ এষ্টাব্লিছ কৰাইছে আৰু মুখ্য কাৰ্যালয় ঢাকা বাংলাদেশৰ ঢাকা আছে ঠিক আছে বাংলাদেশৰ ঢাকা ঠিক আছে টোটেল 7খন কাণ্ট্ৰি আছে বিমষ্টেকৰ লগত বাংলাদেশ আছে ভূটান আছে ইণ্ডিয়া আছে ম্যানমাৰ নেপাল শ্ৰীলংকা এণ্ড থাইলেণ্ড বাংলাদেশ ভূটান ইণ্ডিয়া ম্যানমাৰ নেপাল শ্ৰীলংকা এণ্ড থাইলেণ্ড এতিয়া আপোনাক কুৱেশ্যনটো সুধিব এনেকৈ ধৰণৰ তলৰ কোনখন কাণ্ট্ৰি বা কোনখন কাণ্ট্ৰি বিমষ্টেকৰ সদস্য নহয় এতিয়া কথা হ'ল কি ইয়াত মলদ্বীপছটো দি দিব তেতিয়া আপুনি গম পাব মলদ্বীপছৰ খেলিমেলি কাৰ লগত খেলিমেলি কৰিব এই সাৰ্ক যে দেখিছিলে এই সাৰ্কৰ লগত খেলিমেলি কৰিবলৈ এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন দি দিয়ে সাৰ্কত মলদ্বীপছ আছে চাওক মলদ্বীপছ আছে দেখিছেনে সাৰ্কত মলদ্বীপছ আছে কিন্তু ইয়াত নাই কি বিমষ্টেকত নাই কুৱেশ্যনটো তেনেকৈ আহে আৰু আহি থাকে কৰে ঠিক আছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ যি আমাৰ ৰাষ্ট্ৰসংঘ আছে ইউনাইটেড নেশ্যন আছে ইউনাইটেড নেশ্যন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে 24 অক্টোবৰ 1945 চনত যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ খাম কাটিছে তেতিয়াই কি হৈছে আমাৰ ৰাষ্ট্ৰসংঘবিলাক অলপ সুস্থিৰ অৱস্থালৈ আনিবলৈ ৰাষ্ট্ৰসংঘ গঠন হ'ল 24 অক্টোবৰ এতিয়া আহে ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে এইটো কমেণ্ট কৰক ৰাষ্ট্ৰসংঘ দিৱস ইউনাইটেড নেশ্যনছ ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে নিউয়ৰ্ক চিটিত আছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ঠিক আছে দিছ ইজ ক্লিয়াৰ অ'কে গোয়িং টু আনাদাৰ কুৱেশ্যন ইউনিচেফ যি ইউনিচেফৰ ফুল ফৰ্মটো কি হয় ইউনাইটেড নেশ্যনছ চিলড্ৰেনছ ইমাৰ্জেঞ্চি ফাণ্ড বুলি কয় ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে ইয়াৰ মুখ্য কাৰ্যালয় আছে নিউয়ৰ্কত আছে ইয়াৰ এষ্টাব্লিছ ডেটটো আছে 11 ডিচেম্বৰ 1946 11 ডিচেম্বৰ আমাৰ যি ইউনিচেফ আছে ইউনিচেফৰ কি হৈছে এইটো প্ৰতিষ্ঠা কৰাইছে এইখিনি এটা কথা কৈ যাওঁ আমাৰ যি নাহিদ আফ্ৰিন আছিলে নাহিদ আফ্ৰিনে চাইল্ড যি এডভোকেট আছিলে ইউনিচেফৰ তাৰ কি হৈছে চাইল্ড এডভোকেট হিচাপে তেওঁ চিলেক্ট হৈছে ঠিক আছে নেক্সট এইটো কুৱেশ্যন প্ৰায় কমন এডিআৰই 4th গ্ৰেড লেভেলক এইটো অসম চৰকাৰৰ প্ৰিয় কুৱেশ্যন হু কেতিয়া এষ্টাব্লিছ হৈছিলে বা বিশ্ব কি কয় এইটো স্বাস্থ্য দিৱস কি তাৰিখে পালন কৰা হয় সেইটো কুৱেশ্যনো উঠাই দিয়ে ঠিক আছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় আছে জেনেভাত আছে ছুইজাৰলেণ্ডৰ জেনেভাত আছে হুৰ এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে আৰু এইটো 7 এপ্ৰিল 1948 চনত এইটো 1948ত এষ্টাব্লিছ কৰা হৈছে আৰু বিশ্ব কি আছে হেল্থ দিৱস 7 এপ্ৰিল তাৰিখে পালন কৰা হয় ঠিক আছে নেক্সট কুৱেশ্যন যেটো এছিয়ান এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যন যেটো সমুকে এছিয়ান বুলি কয় তাৰ হেডকোৱাৰ্টাৰ ক'ত আছে ইণ্ডোনেছিয়া জাকাৰ্টাত আছে আৰু এই জাকাৰ্টাত থকা এই সংস্থাটোৰ এষ্টাব্লিছ কৰা হৈছিলে 8 আগষ্ট 1967ৰ 8 আগষ্টৰ দিনা এইটো এষ্টাব্লিছ কৰা হৈছে ইণ্ডিয়া নট অফ দিছ পাৰ্ট of this organization কি হয় ইন্ডিয়া তাৰ অন্তৰ্ভুক্ত নহয় আৰু কোৱেশ্চনটো নেকে হয় এছিয়ানৰ তলৰ কোনখন সদস্য অন্তৰ্ভুক্ত হয় বা নহয়টো বেছিকৈ দিয়ে ঠিক আছে নেক্সট কোৱেশ্চনলৈ গৈছো
Shanghai যি কৰ্পোৰেচন আছে সমুকে SCO Shanghai কৰ্পোৰেচন অৰ্গেনাইজেশ্যন তাৰ মুখ্য কাৰ্যালয় চাইনাৰ বেইজিঙত আছে বেইজিং Shanghai আৰু 2001 চনৰ 15 জুন তাৰিখে এটো কি হৈছে এস্টাবলিশ কৰা হৈছিল আৰু মেম্বাৰ কান্ট্ৰিখিনি চাইনা কাজাকিস্তান কিৰগিস্তান ৰাছিয়া তাজাকিস্তান উজবেকিস্তান ইণ্ডিয়া পাকিস্তান ইৰাণ আৰু ইণ্ডিয়া আৰু ইৰাণটো বা লাষ্টলি হৈছে ইণ্ডিয়া আৰু পাকিস্তান জইন 2017 চনত দুইখন কান্ট্ৰি জইন কৰিছিল অৰ্গেনাইজেশ্যন কিয় Shanghai কৰ্পোৰেচন Shanghai ক'ত আছে মুখ্য কাৰ্যালয় বেইজিঙত আছে ঠিক আছে Next question, BRICS. This is very important. BRICS আছে 2009 চনত এস্টাবলিশ হৈছে BRICS ঠিক আছে এতিয়া ইয়াৰ পৰা আৰু এটা কনসেপ্ট কইনো BRICSৰ প্ৰথম এই S টো নাছিলে প্ৰথম চাৰিখন আছিলে BRIC B for Brazil R for Russia I for India আৰু C for China এই চাৰিখন দেশে প্ৰথমতে BRIC হৈ আছিল তাৰ পাছত সাউথ আফ্ৰিকাই 2009 চনত আহি জয়েন কৰিলে সাউথ আফ্ৰিকাই তাৰ পাছতে এখন BRICS হৈ গল আৰু প্ৰথমতে 2006 চনত BRIC আছিল BRICS 2009 চনৰ হ'ল তাৰ এতিয়াটো BRICS প্লাস হৈ গল মানে কি হৈছে এতিয়া ইজিপ্ট ইথিওপিয়া ইৰাণ সাউদি আৰবিয়া যোগ হৈ এতিয়া BRICS প্লাস হৈ গৈছে ঠিক আছে BRICSৰ এস্টাবলিশ যদি BRICS আহে 2009 যদি BRIC আহে অকল 2006 ঠিক আছে সাউথ আফ্ৰিকা লাষ্টলি জয়েন কৰি BRICS কৰি পেলালে ঠিক আছে নেক্সট কোৱেশ্চন ILO কি হ'ব তো ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনৰ এস্টাবলিশমেন্ট ডেট কি আছিল 11 এপ্ৰিল 1919 ইণ্ডিয়াত কি এটা ঘটনা ঘটি গৈছিল এটো ক'বচোন পাঞ্জাবত কিবা হৈছিল চাগে জালিয়ান বালাবাগৰ হত্যাকাণ্ড ঠিক আছে এটো সমুকে ILO বুলি কয় আৰু হেডকোৱাৰ্টাৰ কি হয় জেনেভাত আছে সুইজাৰলেণ্ডৰ জেনেভাত ILO হেডকোৱাৰ্টাৰ আছে আৰু 1919 ত কি হৈছিল ILO ফৰ্ম হৈছিল Next question, IUCN, এটো important question, যিবিলা আমাৰ চৰাই চিৰিকটি জীৱ জন্তু কিবা যদি ৰেড বুক ডাটা বুলি কয় মানে কি হয় বিলুপ্ত হলে বা কিবা হৈছে সংকটপূৰ্ণ বিপন্নপূৰ্ণ প্ৰাণী কোনে স্বীকৃতি দিয়ে IUCN এ দিয়ে তাৰ মানে কি ইন্টাৰনেশ্যনেল ইউনিয়ন অফ কনজাৰভেশ্যন অফ নেচাৰ ঠিক আছে এস্টাবলিশমেন্ট ডেট আছিল 5 অক্টোবৰ 1948 চনত কি হৈছে এস্টাবলিশমেন্ট হৈছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে গ্লেণ্ডত আছে সুইজাৰলেণ্ডৰ গ্লেণ্ডত আছে IUCN ৰ হেডকোৱাৰ্টাৰ ঠিক আছে নেক্সট কোৱেশ্চন WTO World Trade Organization WTO this is very important 1 জানুৱাৰী 1995 ত গঠন হৈছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে জেনেভা সুইজাৰলেণ্ডৰ জেনেভাত আছে WTO ৰ হেডকোৱাৰ্টাৰ ঠিক আছে নেক্সট কোৱেশ্চন UNHRC যি হিউম্যান ৰাইটছৰ লগত জড়িত আছে ইউনাইটেড নেশ্যন হিউম্যান ৰাইটছ কাউন্সিল UNHRC জেনেভাত আছে ইয়াৰ হেডকোৱাৰ্টাৰ জেনেভাত আছে 15 মাৰ্চ 2006 চনত কি হৈছিল ই গঠন হৈছিল ঠিক আছে আৰু United Nation ঠিক আছে এটো পঢ়িলো next IMF International Monetary Fund this is also important for get for IMF ৰ মুখ্য কাৰ্যালয় ওয়াশিংটন DC ত আছে ঠিক আছে ওয়াশিংটন DC ত আছে IMF আৰু 1945 চনৰ 27 ডিসেম্বৰ তাৰিখে IMF গঠন হৈছিল ঠিক আছে নেক্সট কোৱেশ্চন নেটো আমাৰ নেটো এটা বিশেষভাৱে চৰ্চাত থাকে নেটো কাউন্ট্ৰি ঠিক আছে নেটো মানে কি হৈছে নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন এটা কোন নেটো ইণ্ডিয়া নেটোৰ সদস্য হয় নহয় মাটি থাকে কিন্তু ইণ্ডিয়া যি আমাৰ আছে নেটোৰ সদস্য নহয় এতিয়ালৈকে স্বীকৃতি লোৱা নাই আৰু নলয় ঠিক আছে 4 এপ্ৰিল 1949 ত কি হৈছে ফৰ্ম হৈছিল ব্ৰুছেলছ বেলজিয়ামৰ যি ব্ৰুছেল আছে ব্ৰুছেলৰ ইয়াৰ হেডকোৱাৰ্টাৰ আছে দিস ইজ ভেৰি ইম্পৰ্টেন্ট এণ্ড নেক্সট কোৱেশ্চন IOC ইন্টাৰনেশ্যনেল অলিম্পিক কমিটি এটো খুদি দিব পাৰে জবা কোৱেশ্চন অলিম্পিকৰ ৰিং বিলাকৰ কথা খুদিছে বা এবাও খুদিছে এবা মানে IOC বা ইন্টাৰনেশ্যনেল কমিটি কিমান চনৰ বা ইয়া হেডকোৱাৰ্টাৰ ক'ত আছে কিমান চনত 1894 23 জুন তাৰিখে কি হৈছে অলিম্পিক কমিটি গঠন হৈছে আৰু আমাৰ যি সুইজাৰলেণ্ডৰ লাউচেন আছে লাউচেনত কি আছিল ইয়াৰ মুখ্য কাৰ্যালয় আছে ঠিক আছে নেক্সট কোৱেশ্চন FIFA International Federation of Association of ফুটবলৰ আমাৰ যি FIFA আছে বিশ্বকাপ হয় FIFA পাতে FIFA সুইজাৰলেণ্ডৰ যি জুৰিছ আছে এটো হেডকোৱাৰ্টাৰ হয় আৰু 21 মে 1904 চনত FIFA গঠন কৰা হৈছিল নেক্সট কোৱেশ্চন FIH International Hockey Federation এইগিটা কোৱেশ্চন বেছিকৈ আহি থাকে ইন্টাৰনেশ্যনেল হকি ফেডাৰেচন বা ফেডাৰেচন অফ ইন্টাৰনেশ্যনেল হকি ক'ত আছে হেতু কৈছিলো এবাৰ সুইজাৰলেণ্ডৰ লাউচেনত আছে আৰু 7 জানুৱাৰী 1924 চনত এটো এস্টাবলিশ কৰা হৈছিল ঠিক আছে নেক্সট কোৱেশ্চন ICC কথা কবই নালাগে ICC সকলো জানে দুবাইত আছে UAE ইউনাইটেড আৰব এমিৰেটছৰ দুবাইত 1909 চনত কি হৈছিল ই গঠন কৰা হৈছে ICC ফুল ফৰ্ম খুলি দিয়া গৈ ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল ঠিক আছে এটা মোক কওকচোন যে LBW যে কয় LBW লেগ বাই উইকেট না লেগ বিফৰ উইকেট কমেন্ট কৰিব এটো ঠিক আছে নেক্সট কোৱেশ্চন লৈ গৈছো এটা চাই লওক যি আমাৰ সুইজাৰলেণ্ড
লছনেট হেৰি আছে হেডকোৱাৰ্টাৰ কিটা আছে কিটা হৈছে কি হকি ফেডাৰেশ্যনৰ আছে বক্সিঙৰ আছে আৰ্চাৰী আছে গল্ফৰ আছে টেবুল টেনিছৰ আছে আৰু ৰয়িং ফেডাৰেশ্যনৰ আছে আৰু চেছ যেটো ফাইট বুলি কয় FID ফাইটৰ কি আছে মুখ্য কাৰ্যালয় সুইজাৰলেণ্ডৰ লছনেট আছে ঠিক আছে নেক্সট কোৱেশ্চন আমি এতিয়া আইছো মানে আমাৰ ভাৰতত থকা অৰ্গানাইজেচন গিটাৰ মানে বিশেষকে যিকিটা ইম্পৰ্টেন্ট তাৰ ওপৰত আইছো আমাৰ যি সেবি আছে যে আমাৰ ষ্টক কিনিব লাগে ষ্টক মাৰ্কেটিং কিবা এইবিলাক যে ফোকাস কৰে বা সেইখিনি যে গ্ৰান্ট দিয়ে কোনে দিয়ে সেবি দিয়ে সিকিউৰিটি এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া যাৰ মুখ্য কাৰ্যালয় ক'ত আছে মুম্বাইত আছে আৰু কিমান চনত এইটো ফৰ্ম হৈছিলে 1992 ত এইটো ফৰ্ম হৈছিলে ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে মুম্বাইত আছে দিস ইজ ভেৰি ইম্পৰ্টেন্ট ঠিক আছে এতিয়া ফৰ্থ শৰ্ট কিবা কিবি যে হৈছে কয় যে সেবি ৰেজিষ্টাৰ্ড নহয় বুলি এই সেবি ৰেজিষ্টাৰ্ড নহয় ঠিক আছে ফাসাই ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়া যেটো ফাসাই যে আছে ফাসাই নিউ দিল্লীত আছে 2008 চনত এটো কি হৈছে এষ্টাব্লিশমেন্ট কৰা হৈছিল নেক্সট কোৱেশ্চন BCCI আমাৰ এটো ভাৰতৰ মানে পৃথিৱীৰ সবতকে মানে ওয়াৰ্ল্ডৰ সবতকে ধনী ক্ৰিকেট বোৰ্ডখন আছে BCCI আৰু BCCI মানে কি হৈছে বোৰ্ড অফ কন্ট্ৰোল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া হেডকোৱাৰ্টাৰ মুম্বাইত আছে 1928 চনৰ 19 সেপ্টেম্বৰ দিনা BCCI ফৰ্ম হৈছিল ঠিক আছে মুম্বাই ইসৰো সায়েন্স সিটি মানে কি আছে বেংগলোৰ কয় ইসৰো ইণ্ডিয়ান স্পেচ ৰিসোৰ্চ অৰ্গানাইজেচন ইন বেংগলোৰত আছে আৰু 1969 এটো কি হৈছে এষ্টাব্লিশ কৰা হৈছে ইসৰো ঠিক আছে এটো ইম্পৰ্টেন্ট কোৱেশ্চন হা CBI ক'ত আছে দিল্লীত আছে 1963 এষ্টাব্লিশ নীতি আয়োগ যি দিল্লীত আছে আৰু 2015 চনত আমাৰ কি আছে পৰিকল্পনা আয়োগ এষ্টাব্লিশ কৰি কি হৈছে নীতি আয়োগ কোৱা আছে নীতি আয়োগৰ প্ৰেসিডেন্ট কোন হৈছে প্ৰাইম মিনিষ্টাৰ DRDO দিল্লীত আছে 1958 ত আছে ট্ৰাই যেটো টেলিকমিউনিকেশনৰ ট্ৰাই আছে ৰেগুলেটিং অথৰিটি এটো দিল্লীত আছে আৰু 1997 চনত এটো এষ্টাব্লিশ কৰা হৈছে RBI কিয়ত আছে মুম্বাইত আছে RBI মুম্বাইত আছে 1 এপ্ৰিল 1995 ৰ RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া প্ৰতিষ্ঠা হৈছে নাবাৰ্ড মুম্বাইত আছে মুখ্য কাৰ্যালয় 12 জুলাই 1982 ত কি হৈছে এটো এষ্টাব্লিশ কৰা হৈছে কিটা স্ক্ৰিনশ্বট আৰু লব ভাল কোৱেশ্চন ঠিক আছে নেক্সট কোৱেশ্চন যেটো আমাৰ ইলেকশন কমিশন অফ ইণ্ডিয়া দিল্লীত আছে মুখ্য কাৰ্যালয় আৰু 25 জানুৱাৰী তাৰিখে আমাৰ ভোটাৰ দিৱস পালন কৰা হয় 25 জানুৱাৰী 1950 চনত এটো এষ্টাব্লিশ কৰা হৈছিল আৰু ফাৰ্ষ্ট চিফ সুকুমাৰ সেন আছিল এতিয়া বৰ্তমান ৰাজীৱ কুমাৰ ঠিক আছে প্ৰথম সুকুমাৰ সেন আছিল কি হয় ফাৰ্ষ্ট ইলেকশন কমিশনাৰ অফ ইণ্ডিয়া যেটো আমাৰ SBI আছে ষ্টেট বেংক অফ ইণ্ডিয়া তাৰ মুখ্য কাৰ্যালয় মুম্বাইত আছে RBI ৰ মুখ্য কাৰ্যালয় ক'ত আছে মুম্বাইত আছে 1 জুলাই 1995 ত আছে 1995 ত কি হৈছে প্ৰথম মানে এজ এ SBI হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল ONGC আমাৰ আছে দিল্লীত আছে 14 আগষ্ট 1956 ত ONGC কি হৈছে প্ৰতিষ্ঠা হৈছিল এই RBI আৰু SBI দুইটা ইম্পৰ্টেন্ট হয় চাই লব কোন ভালকে আৰু বিশেষকে আৰু নাই গতিকে ধন্যবাদ জনাইছো এটো চোৱাৰ কাৰণে একিটা বিশেষকে ইম্পৰ্টেন্ট হয় আৰু এই ইম্পৰ্টেন্ট গিটা পৰীক্ষা ফালৰ পৰা আহি যায় গতিকে হেকিটা ইম্পৰ্টেন্ট গিটা লৈ আছো বাকি অন্যান্য আৰু ঢেৰ আছিল হেখিনি অনা নাই ভিডিওটো চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ পুনৰ এটা ভিডিও লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ধন্যবাদ